যত যিমান সংগঠন জন্ম হয় সকলোখিনি কিন্তু শিৱসাগৰতেই হয়। বিশেষতে কি আছিলে অসমীয়া যুৱ মঞ্চ, সেইটো আকাশ শইকীয়া নেকি সেইটো লিডাৰ। নেক্সট হ'ল কি বীৰ লাচিত সেনা, সেইটো হ'ল শৃংখল চলিহা। 3 নম্বৰ হ'ল সেইটো কিবা সেনানী, সেই মানে চিটু বৰুৱা। এই তিনিটাৰ পিছত তাত ইমান কি হৈছিলে আপোনালোকে জানে, কিন্তু ঈশ্বৰৰ ইচ্ছা এনেকুৱা চাওকচোন। তাতেই কি কৰিছিলে অসমীয়া মানুহখিনিক লগত লৈ পেলাই, কিন্তু তেতিয়া তেওঁলোকক সকলোৱে ছাপোৰ্ট কৰা নাছিলে দেই। কি কৰিছিলে হুলস্থুল কৰিছিলে, সেইটো আৰু বাৰ বাৰ কিমাননো ক'ম, নিজৰে ক'বলৈ বেয়া লাগে। কিন্তু এতিয়া মই যিটো দেখিছোঁ সঁচাকৈ ইছ ৰাম, তেওঁলোকে কিয় বাৰু ধৰি ৰাখিব নোৱাৰিলে নিজৰ বায়েক ভনীয়েক আইতাক মাকহঁতক বাৰু কিয় ধৰি ৰাখিব নোৱাৰিলে। এতিয়া কি কৰিছে, যাক নেকি মিয়া 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 বুলি হাঁহিছিলে, কয় নহয় বোলে মাছ বুলি নাখায় জিজি বুলি খায়, ঠিক তেনেকুৱাই হ'ল শিৱসাগৰত, মাছ বুলি নাখায় জিজি বুলি খায়। আৰু মোৰ ক্ষেত্ৰত কিন্তু মই লাগে মৰি যাম, মই যদি কাৰোবাৰ লগত মই লাগোঁ, কাৰোবাক যদি মই বেয়াকৈ কথা কওঁ, মই লাগে মৰি যাম, মোৰ ডেড বডি চোতালত উলিয়াই দিয়ক, তথাপিও কিন্তু মই হাৰ নামানো। কেতিয়াও সিহঁতৰ ওচৰত মই ভিক্ষা খুজিবলৈ নাযাওঁ যে মোক জীৱটো ঘূৰাই দে বুলি। কিন্তু কি হ'ল জানেনে, সেই চিটু বৰুৱা হওক বা শৃংখল চলিহা হওক বা সেই আকাশ শইকীয়া নেকি সেইটো হওক, তেহেঁত কি হৈছে, তেহেঁতৰ মাক ভনীয়েকহঁতে আজি কালিৰ পৰা আৰু আজমলক আঁঠু কাঢ়িছে 500 টকা লৈছে, আঁঠু কাঢ়িছে 500 টকা লৈছে। চিচি মোৰ কিন্তু দেখিয়ে নাকটো গুৰিতে কাটিছে। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো। আৰু ইমানেই অভাৱ হৈছেনে, ইমান মানুহে দিছে, দিয়াৰ পিছতো সেইবিলাকৰ ইমানেই অভাৱ হৈছেনে যে আঁঠু কাঢ়ি তেওঁলোকে কি কৰিবলগীয়া হৈছে, পইচা ল'বলগীয়া হৈছে। আশীৰ্বাদ দিছে আৰু হেৰি লৈছে, মানে পইচা লৈছে। এটা কথা নহয়, বদৰুদ্দিন আজমলে বাৰু এইখিনি মাক ভনীয়েকহঁতক বায়েকহঁতক, এই চিটু বৰুৱাৰ হওক বা সেই আকাশ শইকীয়া নেকি সেইটোৰে হওক, তেহেঁতৰ বাৰু মাক বায়েক হেৰিহঁতক বাৰু মানে মাতি আনিছে নেকি ঘৰৰ পৰা যে 500 টকাকৈ দিম আৰু মোক আঁঠু কাঢ়ি কাণত মানে আঁঠু কাঢ়ি পেলাই তহঁতে 500 টকাটো মোক ল। সেইটোতো কৰা নাই। আজমলৰ চেয়াৰতে বহি আছে, আজমলে চকীত বহি আছে আৰু সিহঁতে কি কৰিছে, ভৰি চুই চুই সেৱা কৰি 500 টকাকৈ লৈছে। এয়াই হ'ল সিহঁতৰ নিৰ্লজ্জকেইটাৰ মাক দেউতাক ভনীয়েকহঁত। ইছ ৰাম আচৰিত। আৰু এটা মই দেখিছোঁ, এনেকুৱা বুঢ়া মানুহ, আপোনালোকেও চাগে দেখিছে, ভাইৰেল হৈছে, মুখ্যমন্ত্ৰীয়ে নিজৰ পেজত দি থৈছে, এগৰাকী বৃদ্ধ মৰিবলৈ কেইটা দিন আছে, সেই বৃদ্ধগৰাকীয়েও কি কৰিছে, মুখ্যমন্ত্ৰীক উচ্ছেদ কৰিবলৈ, এই বানাকান্তাত কক বকাই আছে, সেই উচ্ছেদ কৰিবলৈহে অনুৰোধ জনাইছে। আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে অলপ দিন ৰখক, মই সকলোখিনি কৰি আছোঁ। মানে তেওঁলোকৰ যিমানে পাওক, যিমানে যি নহওক কিয়, তেওঁলোকৰ মাথাটোত মানে কি আছে বুলি ক'ব, এতিয়া জিৰ'। মানে এতিয়া বুঢ়া হওক ঠেৰা হওক টকাৰ কাৰণে পাগল, ইমানেই পাইছে টোপোলা, ইমানেই পাইছে, কিন্তু তথাপিও তেওঁলোকৰ হেঁপাহ পলোৱা নাই। আচৰিত মানিছোঁ দেই। অইনটো কথা বাদ দিয়ক, এই 3জন মানুহে বাৰু শৃংখল চলিহা হওক বা আকাশ শইকীয়া নেকি সেইটো হওক বা এইটো চিটু বৰুৱা হওক, লাজ পোৱা নাইনে? কি লাজ পাব বাৰু? শৃংখল চলিহাটো নিজৰ কামতেই ব্যস্ত আৰু তেওঁ আজমলক টিংপাত খুজি থৈছে। চিটু বৰুৱাটোৱে বাৰু কালি চেলেং কাপোৰ পিন্ধাই থৈছে, চেলেং কাপোৰ পিন্ধাই পেলাই কি কৰিছে, তেওঁক বাট মুকলি কৰি দিছে। তেওঁলোকে কেতিয়াও মানে আজমলৰ ধাৰ খুজিব নোৱাৰে। সঁচাকৈ আজমলকো মানে ৰাজনীতিৰ ক্ষেত্ৰত মই চেলুট দিছোঁ দেই, মানিব লাগিব। তেওঁতো প্ৰথমতে মানুহখিনিক সহায় কৰিবলৈহে গৈছিলে, তাৰ পিছতেই দেখিছেনে হৈ গ'ল। কাইলৈ পৰহিলৈ হয়তো আজমলৰ ওচৰত পানী জৰাও খাবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰিব। ইয়াকে কয় পাপ খণ্ডন বুলি যে কয় কিছুমান, এয়াই পাপ খণ্ডন। কাৰণ আজমলৰ গাত নিশ্চয় কিবা এটা গুণ আছে, আৰু সেইকাৰণে কি হৈছে, তেওঁলোকৰ মাক বায়েক ভনীয়েকহঁত আহি পেলাই আঁঠু কাঢ়ি কাঢ়ি আজমলৰ পৰা 500 টকাটো লৈছে। ইয়াতকৈ আৰু লাজৰ কথা কিবা আছেনে? অইন ঠাইত হোৱা হয় মানিব পাৰি যে ঠিকে আছে দে কৰিছে, কিন্তু শিৱসাগৰতে কি কৰিছিলে আপোনালোকে সকলোৱে জানে। মানুহৰ টোপনি হৰণ কৰি দিছিলে তেওঁলোকে, মানে গালি পাৰি 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 মিয়া মিয়া কওঁতে হয়নে নহয়? আৰু সেই মিয়াৰ ভৰিতে পৰি পেলাই এতিয়া তেওঁলোকে ভিক্ষা খুজিছে, মানে মোৰ ভৰিত ধৰ আৰু তহঁতে ভিক্ষা ল, কেইটকাকৈ 500 টকাকৈ। কিন্তু আজমলে কাকো ঘৰৰ পৰা মাতি আনি পেলাই ভিক্ষা দিয়াহি নাই দেই, আজমলৰ ওচৰত নিজে নিজে পৰিছে। মানে ঘূৰি 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 ঘূৰি
ঘূৰি কুকুৰৰ পুকৰতেই মুখ। বন্ধু বান্ধৱীসকল, আপোনালোকক মই ভিডিঅ'কেইটা লগাই দিওঁ। আৰু এটা মই আপোনালোকক কওঁ, কোনোবা এজনে মোক এটা কমেণ্ট কৰিছে দেই, আপুনি যে ঘৰতে বহি পেলাই বোলে সমালোচনা কৰি থাকে, আপুনি বোলে শিৱসাগৰত আহি পাইছেনে? হাই বাপ্পা, কিনো ক'ম এতিয়া, মই যোৱা নাই, কিন্তু মোৰ ল'ৰা তাত গৈছে। আৰু মই কিয় যোৱা নাই, হয়তো মানে যোনে কমেণ্ট কৰিছে তেওঁক কৈছোঁ, হয়তো মোক আজি এনেকৈ চিঞৰি থকা আপোনালোকে দেখিছে নহয় জানো, কিন্তু মোৰ ঠাইত যদি আপোনালোক হ'ল হয়, অত সময় মেডিকেলত ভৰ্তি হৈ থাকিবলগীয়া হ'ল হয়। মই ইমানেই কৈছোঁ, আৰু ইয়াতকৈ মই বেছিকৈ বহলাই ক'বলৈ মই নাযাওঁ। কিন্তু ভিডিঅ'টো কৰাৰ পিছত মোৰ কি হয় বা কেনেকৈ থাকোঁ সেইটো মোৰ ওচৰ চুবুৰীয়াই গম পাব বা মোৰ ঘৰৰ মানুহখিনিয়ে গম পাব, গম পাইছে? গতিকে এখন ঘৰত দুটা তিনিটাকৈ যাব নোৱাৰি। আৰু মই আপোনালোকক কৈছোঁ, মোৰ ল'ৰা যে যায়, আমাৰ ভিডিঅ' বনোৱা হেৰি নহয়, মানে আমাৰ মানে ভিডিঅ' নবনায়, গম পাইছে? কেমেৰাৰ আগলৈকে নোলায়, সিমানেই মই ক'লোঁ। আৰু কিয় মই যোৱা নাই, তাত ডাঙৰ যিসকল লিডাৰ সেইসকলক সুধিব যে ৰুণজুণনো কিয় অহা নাই, তেতিয়া সকলোখিনি কথা গম পাব। আৰু বেছিকৈ মই কিছুমান ব্যক্তিগত কথা ইয়াত মই ক'বলৈ নাযাওঁ, কাৰণ ব্যক্তিগত কথা মোৰ চেনেলটোত মই এইবিলাক নকওঁ, দৰকাৰ নাই। মোক ফাল্টু কথা কিছুমান কৈ পেলাই ঘৰুৱা কোনে হাগিলে কোনে পাতিলে সেইবিলাক কৈ মোক ভিউজ নালাগে। গতিকে বন্ধু বান্ধৱীসকল, আলোচনা সমালোচনাৰ মাজেদিহে কিন্তু এটা সমাধা, মানে যিকোনো এটা কেছ সমাধা হয় নে নহয়? কিন্তু কিছুমানে ভাল পায় আৰু কিছুমানে বেয়া পায়। আপুনি বেয়া পাইছে, আপুনি নাচাব। আৰু আপোনাৰ কমেণ্টটো মই কিন্তু লগাই নিদিওঁ। যিসকলে কমেণ্ট চায় তেওঁলোকে গম পাব, কিন্তু মই কমেণ্টটো লগাই নিদিওঁ, কাৰণ এইবিলাক থাৰ্ড ক্লাছ। আগতে নাজানিছিলোঁ, সেইবিলাক দিছিলোঁ মূৰ্খৰ নিচিনা। এতিয়া কিন্তু সেইবিলাক মই লগাবলৈ মই নাযাওঁ, কাৰণ আপোনাৰ চেনেলো নাই, আৰু সেইবিলাক এনেও অদৰকাৰী কিছুমান কথা মই ক'বলৈ মোৰ দৰকাৰো নাই সেইটোত গুৰুত্ব দিবলৈ। কিন্তু তথাপিও আপুনি মোক কমেণ্টটো কৰিছিলে যেতিয়া, মই সেই কমেণ্টৰ দ্বাৰাই কৈছোঁ, মই যোৱা নাই, কিন্তু মোৰ ল'ৰা তাত আছে। আৰু মোৰ ল'ৰাই ভিডিঅ' নবনায়, গম পাইছানে? ৰিলচ নবনায়, কাৰোবাক সহায় কৰা সেই ফটো আমাৰ নিদিয়ে, বা মই হ'লেও নিদিওঁ। সেইটো আমাৰ কি বুলি ক'ব লাগিব, সেইটো আমাৰ আদৰ্শ, মানে আমাৰ সেইবিলাক নকৰে। কামটোহে লাগে আমাক, ফটো আমাৰ মেইন নহয়, কামটো আমাৰ মেইন। গতিকে বন্ধু বান্ধৱীসকল, সেই যিসকলে কৈছে শিৱসাগৰৰ বাসিন্দাই হয়, কিয় যোৱা নাই বুলি মোক যে ক'লে, মই তেওঁলোকক কৈছোঁ, শুনক, আপোনালোকৰ মাক দেউতাকক পাৰে যদি অকণমান নীতি শিক্ষা দিব। 500 টকাৰ কাৰণেই যি নেকি তাত কি হৈছিলে, মিয়া বুলি মানে খেদাখেদি আৰম্ভ হৈছিলে, দেখিছিলে নহয়? নিজেও চাগে সেইবিলাকৰ লগত জড়িত আছিলে, নহ'লেনো আৰু ইমানখিনিলৈ আগবাঢ়িব পাৰেনে? এখন গাঁৱত 3-4টা মানুহে দপদপাই থাকিব নোৱাৰে। তেওঁলোকক ইমানখিনি শিক্ষিত মানুহ থকাৰ পিছতো তেওঁলোকক দমন কৰিব পাৰিব লাগিছিলে, কিন্তু দমন কৰিব নোৱাৰি পেলাই তেওঁলোকৰ লগত হাতহে উজান দিছিলে। আৰু সেইখিনিয়ে এতিয়া কি কৰিছে, বদৰুদ্দিনৰ ওচৰত ভৰিত পৰি লৈ পেলাই 500 টকাকৈ লৈছে। লাজ পাব লাগে। চাওক আপোনালোকে। কালি এটা ভিডিঅ' আপুনি যেতিয়া উজনি লোকসকলক পইচা দি আছিলে, তেতিয়া আপোনাৰ ভৰি চুই সেৱা কৰি আছিলে। মই চবক না কৰিছোঁ, আৰু কি কৰিম, মাৰিম নেকি? থাপ্পড় দি মাৰিম নেকি? না, মই চবক না কৰিছোঁ বোলে, ভাই আমাৰ ইছলামে এইটো নামানে। এইসকল পৰম্পৰা আছে, সেইসকলে যিকোনো ডাঙৰ মানুহ গেলে, কোনো দান দাতা কোনো মানুহ গেলেই পাঁৱত ধৰি চলাম কৰে। আমাৰ ইয়াত বহুত মুছলমানে কৰে, আমাৰ মুমচিং এলেকাত বহুত মানুহ, আপুনি যাওক, মানুহে পইচা দিলেই চলাম কৰিব, পাঁৱত ধৰি চলাম কৰিব। আমি না কৰোঁ, আমাৰ বুজুৰ্গানে দিনে না কৰি গৈছে, মাঝখানে হুজুৰ, দেওবন্দৰ ওলামা চবে না কৰিছে বোলে সেইটো জায়েজ নহয়। মই না কৰিছোঁ, একজন মানুহ না কৰিছোঁ, তথাপিও কৰে। আপুনি কি কৰিব, পাৰিব নেকি? পইচা দিবলৈ গৈছে, ধান্দা মাৰিব। কাৰ্যটো দেখিলে আচলতে লাজ পাব লাগে। এতিয়া বেয়াকৈ কমেণ্ট কৰাৰ আগত আপোনালোকে এইটো চাব লাগে যে তহঁতৰ মাৰে ভনীয়ে বায়েৰ হতে কিয়ে কৰিছেহি, আজমলৰ ভৰিত পৰি পেলাই ভিক্ষা খুজি আছে। থু কটা, লাজেই লাগিছে, নাকটো গুৰিতে কাটে। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।